জালত পৰিল মেট্ৰিক উত্তীৰ্ণ ভুৱা চিকিৎসক চেম্বাৰত ৰোগী চাই থাকোঁতেই পৰিল আৰক্ষীৰ জালত দীৰ্ঘদিন ধৰি ৰাইজৰ লগত কৰি আহিছিল প্ৰতাৰণা নাম বিপুল চন্দ্ৰনাথ কাম হেলথ ক্লিনিক খুলি ৰোগীৰ চিকিৎসা কৰা কিন্তু কি আচৰিত এই ব্যক্তিজন কেৱল মেট্ৰিক উত্তীৰ্ণহে MBBSৰ দৰে বিভিন্ন সাৰ্টিফিকেট ভুৱা প্ৰস্তুত কৰি ৰোগীৰ জীৱনৰ হৈতে খেলি আহিছিল হেতালি ভুৱা চিকিৎসকজনে চেম্বাৰত ৰোগী চাই থাকোঁতেই আৰক্ষীৰ অভিযানত হাতে লুতে ধৰা পৰে লগতে সকলো ভুৱা সাৰ্টিফিকেট জব্দ কৰে আৰক্ষীয়ে শুনক সমগ্ৰ ঘটনাৰ বিষয়ে কি ক'লে জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাতো আমাৰ ওচৰত অহা অভিযোগৰ ভিত্তিত আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযানটো চলিছিলে শিলচৰ চহৰৰ অম্বিকাপতি অঞ্চলত আৰু তাত এটা ক্লিনিক আছে ক্লিনিকৰ নাম হেল্ডি ইউনিক লাইফ ক্লিনিক সেই ক্লিনিকৰ অতৰ্কিতে আমি অভিযান চলাওঁ আৰু অভিযান চলোৱাৰ কাজত তেওঁ এজন ভুৱা চিকিৎসক তেওঁৰ নাম বিপুল চন্দ্ৰ নাথ আৰু তেওঁ নিজকে ডক্টৰ BC নাথ বুলি তাত এটা চেম্বাৰ বহু দিনৰ পৰা তেওঁ চলাই আছিল আৰু তেওঁ হৈছে এজন অতি সাধাৰণ ব্যক্তি আৰু তেওঁ মাত্ৰ মেট্ৰিক পাছ কৰিছে যে তেওঁ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা আৰু অৰ্হতা নোহোৱাকে তেওঁ এই ধৰণৰ এটা ভুৱা চিকিৎসাৰ এটা ৰেকেট তেওঁ বহুত দিনৰ পৰা চলাই আছিল আৰু যাৰ যোগেদি তেওঁ সাধাৰণ ৰোগীসকলৰ পৰা ৰোগীসকলক হাৰাশাস্তি আৰ্থিকভাৱে তেওঁলোকক শোষণ কৰিছিল গতিকে খবৰটো পোৱাৰ লগে লগে আমি তেওঁৰ মানুহজনক আনি সোধপোছ কৰোঁ আৰু সোধপোছ কৰাৰ কালত বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰ তেওঁ ভুৱা চিকিৎসাৰ নামত কিছুমান নথিপত্ৰ বনাই লৈছিলে ষ্টাম্প ইত্যাদি পেড ইত্যাদি আমি সকলোবিলাক জব্দ কৰিছোঁ আৰু এই সংক্ৰান্তে এটা মোকৰ্দমা ৰুজু কৰিছোঁ শিলচৰ থানাৰ আৰু মোকৰ্দমাৰ নম্বৰ হ'ল 97/25 এই মোকৰ্দমাটো ৰুজু কৰি তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰি যাৱতীয় অনুসন্ধান আমি আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ এই যি ভুৱা চিকিৎসকৰ বিৰুদ্ধে যি অভিযান চলি আছে এখেতকে ধৰি আমাৰ 13জন ভুৱা চিকিৎসক আমি ইতিমধ্যে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ শিলচৰৰ পৰা ইয়াছিন মজুমদাৰৰ ৰিপৰ্ট টাইম 8